নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি গুণোৎসৱ 2025ৰ প্ৰস্তুতি নিশ্চয় আৰম্ভ কৰিছোঁ আৰু গুণোৎসৱ 2025ৰ যি গাইড বুক, সেই গাইড বুকো ইতিমধ্যে প্ৰকাশ পাইছে। গাইড বুকখন 44 পেজৰ হয় আৰু আমি গুণোৎসৱ বহুবাৰ অনুষ্ঠিত কৰাৰ অভিজ্ঞতা পুষ্ট। গতিকে গোটেই গাইড বুকখন পঢ়াটো আমাৰ সকলোৰে কাৰণে প্ৰয়োজনীয় আৰু বাধ্যতামূলকো হয়। কিন্তু তথাপিও মই আপোনালোকক গাইড বুকখনত এইবাৰ নতুনকৈ স্কলাষ্টিক আৰু কমিউনিটি পাৰ্টিচিপেশ্যন আৰু লগতে আমাৰ যি ইভালুৱেশ্যন আছে সেই ক্ষেত্ৰতো কি নতুনত্ব আহিছে বা কি কথা যোগ দিছে বা আগতে থকা কথাতে কি ডেছক্ৰিপ্টৰ বা ইণ্ডিকেটৰ নতুনকৈ এড কৰা হৈছে সেই কথাখিনি আজি ভিডিঅ'টো জনাব চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আমাৰ স্কলাষ্টিক এক্টিভিটিছৰ ফালৰ পৰা এটা ইণ্ডিকেটৰ যোগ হৈছে, সেইটো FLN ক্লাছ 1, 2, 3 থকা বিদ্যালয়ৰ ক্ষেত্ৰত, আৰু এইটো যোৱা বছৰো আছিলে, কিন্তু ইয়াৰ যি ডেছক্ৰিপ্টৰত কিছু পৰিৱৰ্তন আহিছে। 3টা ডেছক্ৰিপ্টৰ দিছে, 3টাই যদি আছে তেতিয়াহ'লে 3 নম্বৰ পাব আৰু এটাও না 0 পাব, এটা থাকিলে 1 পাব। এইখিনি আপোনালোকে জানেই। ডেছক্ৰিপ্টৰ 3টাত হ'ল যে যদি স্কুলখনৰ যিকেইজন শিক্ষকে 1ৰ পৰা 3লৈকে পঢ়ায় তেওঁলোকে ব্লক লেভেল যি ট্ৰেইনিং হৈছে নিপুণ অসমৰ, সেই ট্ৰেইনিং এটেণ্ড কৰিছে, তেতিয়াহ'লে তেওঁলোকে ইয়াত ফুল মাৰ্কছটো পাব, 1 পাব। গতিকে আপোনালোকে ট্ৰেইনিং কৰাৰ তথ্য আপোনালোকে বিদ্যালয়ত মজুত ৰাখিব লাগিব। তাৰপিছত দিছে টিচাৰ্ছ আৰ ইউজিং TLMs অফ FLN। যদি শিক্ষকসকলে FLNৰ TLM ব্যৱহাৰ কৰি আছে তেতিয়াহ'লেও 1 মাৰ্কছ পাব। আৰু টিচাৰ্ছ এছেছ চিলড্ৰেনছ লাৰ্ণিং এচিভমেণ্ট অন ৰেগুলাৰ বেচিছ। অৰ্থাৎ আমি ছাত্ৰ ছাত্ৰীসকলক যি তেওঁলোকৰ এচিভমেণ্ট আছে, তেওঁলোকৰ লাৰ্ণিং এচিভমেণ্ট, সেইখিনি আমি তেওঁলোকক এছেছ কৰি থাকোঁ, তেওঁলোকক সেইখিনি আমি মূল্যায়ন কৰি থাকোঁ। এই ক্ষেত্ৰত আমি 4+1+1 যোনটো মেথড আমাৰ FLNৰ ক্ষেত্ৰত আছে, 4 দিন আমি পাঠৰ আদান প্ৰদান কৰিম, এদিন আমি মূল্যায়ন কৰিম আৰু এদিন নিদানমূলক পাঠদান দিম। এই প্ৰচেছটো যদি আমি স্কুলত মানি চলিছোঁ আৰু তাৰ তথ্য পাতি যদি স্কুলত আছে, এটা প্ৰমাণ যদি স্কুলত পায়, তেতিয়াহ'লে আমি এই নম্বৰটো পাবলৈ সক্ষম হ'ম। তাৰপিছত 9মান শ্ৰেণীৰ কাৰণে কেৰিয়াৰ গাইডেন্সৰ কথাটো আহিছে আৰু ইয়াৰ ডেছক্ৰিপ্টৰখিনি আছে যে কেৰিয়াৰ গাইডেন্স চেল স্কুলত আছে আৰু কেৰিয়াৰ গাইডেন্স ক্লাছবিলাক ৰেগুলাৰলি এভৰি উইক হৈছে আৰু কেৰিয়াৰ চাৰ্টছ, কেৰিয়াৰ ট্ৰী ডিছপ্লে কৰি থোৱা আছে আৰু কেৰিয়াৰ গাইডেন্স ছেশ্যনছ সপ্তাহত এবাৰ হ'লেও একাডেমিক কেলেণ্ডাৰ গভ নটিফিকেশ্যন মতে অনুষ্ঠিত কৰা হয়। যদি এইকেইটা হৈছে তেতিয়াহ'লে এই 4টাত 4 নম্বৰ পাবলৈ সক্ষম হ'ব। এইটো ক্লাছ 9ৰ ক্ষেত্ৰত, হাইস্কুলৰ ক্ষেত্ৰত। তাৰপিছত লাইফ স্কিলৰ কথাটো ইয়াত যোগ দিছে। লাইফ স্কিল আমাৰ ক্লাছ 6ৰ পৰা ওপৰলৈকে যাব, অৰ্থাৎ ME আৰু হাইস্কুলৰ ক্ষেত্ৰত এইটো হ'ব। আৰু ইয়াত 2টা ডেছক্ৰিপ্টৰ আছে আৰু 2 মাৰ্কছ দিছে। প্ৰথমতে দিছে যে লাইফ স্কিল ছেশ্যনছ কণ্ডাক্টেড ওৱান্স এ উইক উইথ আউটডোৰ এক্টিভিটিছ, যে সপ্তাহত এবাৰ হ'লেও লাইফ স্কিল ছেশ্যন হয় আৰু তাত আমাৰ আউটডোৰ এক্টিভিটিছো কৰোৱা যায়। আৰু লাইফ স্কিল এডুকেশ্যন মডিউল বিদ্যালয়ত আছে, যদি আছে তেতিয়াহ'লে 1 নম্বৰ পাব, আৰু যদি সপ্তাহত এটা হ'লেও ছেশ্যন কণ্ডাক্ট কৰা হৈছে আৰু আউটডোৰ এক্টিভিটিছৰ সৈতে কৰা হৈছে তেতিয়াহ'লেও 1 মাৰ্কছ আপোনালোকে পাবলৈ সক্ষম হ'ব। তাৰপিছত চেনিটেৰী পেডৰ কথাটো ইয়াত হৈছে। এইটো ক্লাছ 6ৰ পৰা অনৱাৰ্ডছ ওপৰলৈ এপ্লিকেবল হ'ব আৰু বইজ স্কুলৰ ক্ষেত্ৰত এপ্লিকেবল নহ'ব। আৰু ইয়াত উল্লেখ কৰিছে যে চেনিটেৰী পেডছ এভেইলেবল আছে আৰু গাৰ্ল ষ্টুডেণ্টছক প্ৰভাইড কৰা হয় স্কুলৰ। আৰু যি মেণ্টেল হাইজেন মেনেজমেণ্ট ছেশ্যন যিসকল ছোৱালী আছে তেওঁলোকক টাইম টু টাইম তেওঁলোকৰ লগত কণ্ডাক্ট কৰা হয় যদি, তেতিয়াহ'লে 2 মাৰ্কছ পাবলৈ সক্ষম হ'ব। আৰু কমিউনিটি পাৰ্টিচিপেশ্যনৰ ক্ষেত্ৰত আমাৰ বিদ্যাঞ্জলি বিদ্যাঞ্জলি আগৰ পৰাই আছে, কিন্তু ইয়াত যি ডেছক্ৰিপ্টৰ কেইটা আছে তাত কিছু পৰিৱৰ্তন আহিছে যে এছেট ছাৰ্ভিচ কণ্ট্ৰিবিউশ্যন অফ ভলেণ্টিয়াৰ্ছ ৰিফ্লেক্টেড ইন দ্য বিদ্যাঞ্জলি পৰ্টেল, যে আমি যি সম্পত্তি পাইছোঁ বা যি সেৱা পাইছোঁ সেয়া বিদ্যাঞ্জলি পৰ্টেলত ৰিফ্লেক্ট হ'ব লাগিব, অৰ্থাৎ পৰ্টেলত দেখুৱাব লাগিব আমাৰ বিদ্যালয়ৰ তথ্যখিনি। আৰু কমেও 10জন ভলেণ্টিয়াৰ্ছ বিদ্যাঞ্জলি পৰ্টেলত স্কুলখনৰ এগেইনষ্টত ৰেজিষ্টাৰ হৈ থাকিব লাগিব। আৰু ডিছপ্লে দ্য নেম উইথ কণ্ট্ৰিবিউশ্যন ডিটেইলছ অফ ভলেণ্টিয়াৰ্ছ ইন দ্য প্ৰমিনেণ্ট প্লেচ অফ দ্য স্কুল কেম্পাছ। স্কুল কেম্পাছত যিসকল ভলেণ্টিয়াৰে ডনেট কৰিছে বিদ্যালয়ত কিবা, তেওঁলোকৰ নাম আৰু তেওঁলোকে কি কণ্ট্ৰিবিউশ্যন কৰিছে সেই কথাখিনি উল্লেখ থকা এটা ডিছপ্লে, অৰ্থাৎ মানে বেনাৰ জাতীয় কিবা এটা আমি ৰাখিব লাগিব। আৰু আদাৰ এৰিয়াছৰ ক্ষেত্ৰত 7টা ডেছক্ৰিপ্টৰ দিছে।
যিকেইটা আমাৰ ৰেকৰ্ডছ বা অবজাৰ্ভেশ্যন মতে চাব সেইকেইটা হ'ল অৰ্গেনাইজ হেল্থ কেম্প বা স্কুলত চিকিৎসা শিবিৰ অৰ্গেনাইজ কৰা হৈছে নে নাই, আৰু টবাকো ফ্ৰী এনভাইৰনমেণ্ট ধূমপান নিষেধ এলেকা যোনটো কেম্পাছটো হ'ব লাগে সেইটো এনচিয়ৰ কৰা হৈছে নে নাই, আৰু প্লেণ্টেশ্যন হৈছে নে এটলিষ্ট 1 প্লেণ্ট পাৰ ষ্টুডেণ্ট 2024-25 শৈক্ষিক বৰ্ষত এজোপা গছপুলি এজন ছাত্ৰৰ এগেইনষ্টত, অৰ্থাৎ এজন ছাত্ৰৰ কাৰণে এজোপা গছপুলি ৰোৱা হৈছে নে নাই, আৰু সেইটো জীয়াই থকাটো এনচিয়ৰ কৰা হৈছে নে নাই, সেইটো এক্সটাৰ্নেল ইভালুৱেটৰে জীয়াই যে আছে পুলিকেইটা যে জীয়াই আছে সেইটো তেখেতে ভিজিট কৰি পেলাই চাব। আৰু এৱাৰনেছ এগেইনষ্ট আৰ্লি মেৰিজ বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা আনিবলৈ বিদ্যালয়ত কিবা প্ৰয়াস লৈছে নে নাই, কিবা চেষ্টা চলাইছে নে নাই, সেইটোৰ ওপৰতো নম্বৰ থাকিব। আৰু তাৰ উপঞ্চি হিচাপে মেণ্টেল হেল্থ অফ ষ্টুডেণ্ট বাই স্কুল, যে ছাপৰ্ট দিছে নে নাই মেণ্টেল হেল্থৰ ক্ষেত্ৰত। আজিকালি বহুত হীনমন্যতাত ভোগে ল'ৰা ছোৱালীখিনি, মানসিক অশান্তিত ভোগে, সেই ক্ষেত্ৰত কেনেধৰণৰ ছাপৰ্ট বিদ্যালয় অথৰিটিয়ে ছাত্ৰ ছাত্ৰীক দিছে। তাৰ লগতে দিছে ইনক্লুচিভ এনভাইৰনমেণ্ট আছে নে নাই, অৰ্থাৎ CWSN ফ্ৰেণ্ডলি, ন' ডিছক্ৰিমিনেশ্যন অন কাষ্ট, ক্ৰিড, ৰিলিজন, এজেণ্ডাৰ এটচেট্ৰা স্কুলখনত হয়নে নহয়, কোনো ধৰণৰ বৈষম্য যাতে নাথাকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত, সেইটো এনচিয়ৰ কৰা হৈছে নে নাই, তাৰ ওপৰত নম্বৰ থাকিব। আৰু নডাল শিক্ষকজনে ট্ৰেইনিং পাইছে নে নাই, ছেফ এণ্ড আনছেফ টাস্ক, আৰু ষ্টুডেণ্টছক অৰিয়েণ্ট কৰা হৈছে নে নাই এই ক্ষেত্ৰত, নট এপ্লিকেবল ফৰ অনলি বইজ স্কুল, য'ত অকল ল'ৰা পঢ়ি আছে তাৰ কাৰণে নহয়, কিন্তু ল'ৰা ছোৱালী পঢ়ি থকা স্কুল বা ছোৱালী পঢ়ি থকা স্কুলত এই গুড টাচ আৰু বেড টাচ যোনটো আমি সহজ ভাষাত জানো, সেই ক্ষেত্ৰত নডাল টিচাৰজনক প্ৰশিক্ষিত হয়নে নহয়, আৰু ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰত অৰিয়েণ্টেশ্যন দিয়া হৈছে নে নাই, এইখিনি যদি আমাৰ ডেছক্ৰিপ্টৰ ফুলফিল হৈ থাকে তেতিয়া আমি সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'ম। আৰু লগতে এইবাৰ যোন নতুনকৈ বহু বেছি গুৰুত্ব আৰোপ কৰিছে ইউনিফৰ্মৰ ওপৰত, মুখ্যমন্ত্ৰীৰ পোনপটীয়া নিৰ্দেশ মতে ইয়াক এড কৰা হৈছে আৰু ইয়াত চাবলৈ ব্যৱস্থা ৰখা হৈছে। আৰু এই ইউনিফৰ্মত আপোনালোকৰ চাবলগীয়া তথ্য বহুতকেইটা তথ্য চাব, এটা দুটা নহয়, আপোনালোকে এই কথাটো ভালদৰে মন দিব লাগিব, কাৰণ এই ক্ষেত্ৰত যদি বেমেজালি পায় তেতিয়াহ'লে অকল গুণোৎসৱৰ ফলাফল বুলি নহয়, অন্য ধৰণৰ ডিচিপ্লিনাৰী একশ্যনো আমাৰ বিদ্যালয়ৰ বিৰুদ্ধে হ'ব পাৰে। গতিকে প্ৰথমটোৱে হ'ল ইণ্ডিকেটৰটো হ'ল ফৰ্মেশ্যন অফ কোৱালিটি কণ্ট্ৰল কমিটি। কোৱালিটি কণ্ট্ৰল কমিটি বিদ্যালয় লেভেলত থাকিব লাগে, সেইটো ফৰ্ম কৰা হৈছে নে নাই, যাতে সেই কমিটিয়ে যি কোটেশ্যন বিদ্যালয়ত পৰে ইউনিফৰ্মৰ কাৰণে, সেই কোটেশ্যনসমূহ নিবিদাসমূহ ইভালুৱেশ্যন কৰিছে নে নাই, আৰু চেম্পুল কাপোৰৰ ইউনিফৰ্মৰ চেম্পুল তেওঁলোকে কোৱালিটি চেক কৰিছে নে নাই, এই পইণ্টটো আছে। আৰু তাৰপিছতে চেম্পুল চেকিং আছে। চেম্পুল চেকিঙৰ কাৰণে আচলতে স্কুলৰ পৰা ব্লকলৈ কোৱালিটি টেষ্টিঙৰ কাৰণে ইউনিফৰ্মৰ চেম্পুল পঠাব লাগে, যদি পঠাইছে 1 নম্বৰ পাব। তাৰপিছত টেষ্টিং অফ কোৱালিটি, যদি স্কুল ইউনিফৰ্মৰ কোৱালিটিটো টেষ্ট কৰা হ'ল, পঠাইছিলে আৰু টেষ্ট কৰা হ'ল, তাৰ ৰিপৰ্ট স্কুলত আছে, তেতিয়াহ'লে আৰু 1 নম্বৰ পাব। আৰু ছাত্ৰ ছাত্ৰীসকলে দুযোৰ ইউনিফৰ্ম যদি পাইছে তেতিয়াহ'লে 1 নম্বৰ পাব, আৰু দুযোৰ ইউনিফৰ্ম কিবা কাৰণে দিয়া নাই, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিব এক্সটাৰ্নেল ইভালুৱেটৰজনে, আৰু কোনোবা যদি কয় আমি এযোৰ ইউনিফৰ্ম পাইছোঁ বা আমি ইউনিফৰ্ম পোৱা নাই এই বছৰ, তেতিয়াহ'লে সেই নম্বৰটো নাপাব। আৰু এই ক্ষেত্ৰত এক্সটাৰ্নেল ইভালুৱেটৰগৰাকীয়ে এক প্ৰতিবেদন অনলাইনত এক্সট্ৰাকৈ পঠাব, তেওঁ বাকী যি অবজাৰ্ভেশ্যন আছে তাৰ উপৰঞ্চি হিচাপে এক প্ৰতিবেদন পঠাব, ইউনিফৰ্মৰ ক্ষেত্ৰত কিবা বেমেজালি বিদ্যালয়ত পাইছে নেকি এই ক্ষেত্ৰত। গতিকে অতি সাৱধান হ'ব লাগিব আমি এই ক্ষেত্ৰত। আৰু কোৱালিটি অফ ইউনিফৰ্মৰ ক্ষেত্ৰতো আছে, যে যি আমাৰ স্পেচিফিকেশ্যন আছিল সেইমতে, আৰু যি আমাক চেম্পুল দিছিলে সেইমতে ইউনিফৰ্মৰ কোৱালিটি মেইনটেইন কৰা হৈছে নে নাই, যিখিনি আমাক ষ্টুডেণ্টক প্ৰভাইড কৰিছে সেইটো মেইনটেইন কৰা হৈছে নে নাই। আৰু চাইজ অফ ইউনিফৰ্মৰ ক্ষেত্ৰতো আছে, দুইযোৰা ইউনিফৰ্ম যে পাইছে সেইটো যদি ষ্টুডেণ্টৰ এজ পাৰ চাইজ মতে হৈছে তেতিয়াহ'লে আমি তাত নম্বৰ পাম। আৰু এই কথাখিনিও এক্সটাৰ্নেলে তেখেতৰ যি ৰিপৰ্ট অনলাইন পঠাব তাত এক্সট্ৰাকৈ উল্লেখ কৰিব। গতিকে চাইজৰ ক্ষেত্ৰত মানে হ'ল যে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ এগৰাকীয়ে 5ৰ ষ্টুডেণ্টৰ জোখৰ এটা হলৌ জলৌ চোলা পিন্ধি আছে নে তেখেতৰ নিজৰ চাইজৰ এটা ইউনিফৰ্ম পিন্ধি আছে, তেনেধৰণৰ বস্তুখিনিও মনিটৰ কৰিব, আৰু এক্সটাৰ্নেল ইভালুৱেটৰে এইবাৰ গুণোৎসৱত ৰিপৰ্ট কৰিব সেই সম্পৰ্কে। আৰু ইয়াৰ লগতে মই দুটামান কথা আপোনালোকক যোগ কৰি দিব বিচাৰোঁ, সেইকেইটা হ'ল যে এক্সটাৰ্নেল ইভালুৱেশ্যন যোনখন বিদ্যালয়ত হ'ব, সেইদিনাখন সেই বিদ্যালয়ৰ অকল নডাল টিচাৰ আৰু হেড টিচাৰহে বিদ্যালয়ত উপস্থিত থাকিব পাৰিব। বাকী অইন কোনোবা টিচাৰৰ যদি কিবা কাৰণে সেইদিনাখন অইন বিদ্যালয়ত ডিউটি পৰা নাই, তেতিয়াহ'লে তেখেতে বিদ্যালয়লৈ আহি পেলাই শিক্ষায়তত এটেণ্ডেঞ্চ দিব, আৰু তেখেত
ঘৰলৈ যাবগৈ পাৰিব, তেখেতে বিদ্যালয়ত থাকিব নালাগে। আৰু এইটো নিশ্চিত কৰিবৰ কাৰণে এইবাৰ এক্সটাৰ্নেল ইভালুৱেটৰসকলক কাৰা নিৰ্দেশ দিয়া হৈছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে মনোযোগ দিব। আৰু 10% নম্বৰ আহিব আমাৰ এনুৱেল এক্সামিনেশ্যনৰ পৰা, অৰ্থাৎ 90% নম্বৰ আমাৰ গুণোৎসৱৰ পৰা আহিব। গুণোৎসৱত যি এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব, যি আমাৰ স্কলাষ্টিক ইভালুৱেশ্যন হ'ব, স্কলাষ্টিক ইভালুৱেশ্যন হ'ব, কমিউনিটি পাৰ্টিচিপেশ্যনৰ মাৰ্কছ আহিব, সেইখিনিৰ পৰা 90% ধৰিব আৰু 10% এনুৱেলৰ পৰা আহি পেলাই সম্পূৰ্ণ ৰিজাল্টটো হ'ব। আৰু এইবাৰ এবচেণ্টি ষ্টুডেণ্টখিনিক কনচিডাৰ কৰিব, আৰু এবচেণ্টিৰ যিখিনি OMR থাকিব, ব্লেংক OMRখিনি এক্সট্ৰাকৈ পঠাব নালাগে, সেইখিনি ইউজড OMRৰ লগতে একেলগে যাব। আৰু এক্সটাৰ্নেল আৰু টিচাৰে তাত তলত যি চাইন কৰিব লাগে সেই চাইনটো কৰি পেলাই দিব লাগিব, অৰ্থাৎ ইউজ বুলি ধৰিব। অৰ্থাৎ ষ্টুডেণ্টজনে এটাও এনচাৰ ৰাউণ্ড কৰা নাই, তেখেতে 0 পাইছে বুলি গণ্য কৰিব। গতিকে এইবাৰ আমি এবচেণ্টিৰ ক্ষেত্ৰত মন দিব লাগিব, যাতে আমাৰ বিদ্যালয়ত ল'ৰা ছোৱালী এবচেণ্ট নাথাকে। যদি এবচেণ্ট থাকে তেতিয়াহ'লে আমি সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ এগেইনষ্টত আমি 0 মাৰ্কছ পাম। আৰু আমাৰ যি ৰিডিং আমি ল'ম, সেই ৰিডিঙত 10% ৰিডিং আকৌ এবাৰ ক্ৰছ চেক কৰিব আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰজনে। এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনাখন আমি চেল্ফ ইভালুৱেশ্যনৰ দিনাখন লোৱা ৰিডিঙৰ 10% চেক কৰিব, আৰু তেখেতে যদি ঠিকে থাকে পায় তেতিয়াহ'লে অ'কে মাৰ্কছখিনি ভৰাব দিব। আৰু যদি তেখেতে খেলি মেলি পায় তেখেতে নিজৰ ইচ্ছামতে পুনৰ 100%ও ৰিডিঙৰ টেষ্ট ল'ব পাৰে। আৰু যি নিউমেৰেচিৰ ক্ষেত্ৰত আমি জানো যে নিউমেৰেচিত আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰজনে তেখেতে আমাৰ যিকেইজন এক্সামিনাৰ থাকিব, অৰ্থাৎ টিচাৰ থাকিব, তেওঁলোকে ষ্টুডেণ্টৰ এনচাৰখিনি চেক কৰিব, চেক কৰি পেলাই সেই নম্বৰখিনি OMRত উঠায় নিউমেৰেচিৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত এক্সটাৰ্নেলজনে 5-6টা কপি ৰেণ্ডমলি চেক কৰিব যে ষ্টুডেণ্টে যি ৰেছপঞ্চ দিছিলে সেইমতে টিচাৰজনে মাৰ্কছ উঠাইছে নে নাই উঠোৱা, বা ষ্টুডেণ্টে যি ৰেছপঞ্চ দিছিলে সেই শুদ্ধ সময়তেহে মাৰ্কছ দিছে নে নাই দিয়া, ক'ৰবাত ভুল এনচাৰতে নম্বৰ দি দিছে নেকি। এই বস্তুটো 5-6টা কপি ৰেণ্ডমলি এক্সটাৰ্নেলজনে ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পাছত ঠিকে থাকে পালেহে নম্বৰখিনি OMRত উঠাবলৈ দিব। আৰু এটি গুৰুত্বপূৰ্ণ কথা, কুৱেশ্যন পেপাৰৰ ষ্টেণ্ডাৰ্ডটি আপোনালোকে নাচৰ এক্সাম হৈছে, নাচৰ পেপাৰ চালে গম পাব, কেইদিনমান আগত নাচ হৈছে, তেনেধৰণৰ হ'ব। অৰ্থাৎ কম্পিটেঞ্চি বেছড, LO বেছড, লাৰ্ণিং আউটকাম বেছড কুৱেশ্যন পেপাৰ ছেট কৰা হ'ব। কিতাপত থকা প্ৰশ্নবিলাক পোনপটীয়াকৈ নাহে, লাৰ্ণিং আউটকাম শিকনীয় ফলাফলটোৰ ওপৰত বেছ কৰা প্ৰশ্নহে থাকিব, পোনপটীয়া প্ৰশ্ন নাথাকিবও পাৰে। গতিকে আমি LO বেছড আৰু কম্পিটেঞ্চি বেছড কুৱেশ্যন পেপাৰ এনচাৰ কেনেদৰে কৰিব লাগে সেই ক্ষেত্ৰত আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিছু প্ৰশিক্ষিত কৰি তুলিব লাগিব। অকল পাঠৰ শেষত থকা প্ৰশ্নকেইটাৰ উত্তৰ জানিলেই ভাল ফলাফল লাভ নকৰিবও পাৰে। আৰু আমাৰ বিদ্যালয়সমূহত যি স্পৰ্টছৰ গ্ৰাণ্ট দিয়ে, সেই স্পৰ্টছৰ গ্ৰাণ্টৰ ইউটিলাইজেশ্যন কেনেদৰে হৈছে এইটো এবাৰ এক্সটাৰ্নেল ইভালুৱেটৰে বহুত ভালদৰে চাব। এই বৰ্ষৰ পইচাখিনি কি ব্যৱহাৰ হৈছে আৰু স্পৰ্টছৰ ফেচিলিটি ছাত্ৰ ছাত্ৰীসকলে পাইছে নে নাই, ইন'ভেটিভ প্ৰেক্টিছ বিদ্যালয়ত কিবা হৈছে নেকি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা, বা আমাৰ এক্সটাৰ্নেল আমাৰ টিচাৰসকলৰ দ্বাৰা লাইব্ৰেৰী ইউজ কেনেধৰণৰ হৈছে, টুইনিং প্ৰগ্ৰাম কিদৰে হৈছে, ৰেজিষ্টাৰবিলাক মেইনটেইন কৰা হৈছে নে নাই, ডিছপ্লে যিখিনি বস্তু কৰিব লাগে আমাৰ স্কুল ৰুল বুকত যিখিনি কথা দি থোৱা আছে সেইখিনি বস্তু ডিছপ্লে হৈছে নে নাই। আপোনালোকে যদি স্কুল ৰুল বুকত কি কথা আছে যদি কিবা কাৰণে নাজানে, তেন্তে মোৰ আৰু এটা ভিডিঅ' আছে, আমি কি ৰেজিষ্টাৰ আৰু কি ডিছপ্লে কৰিব লাগে স্কুল ৰুল বুক মতে, সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব, নিশ্চয় আপোনালোকে তাত উপকৃত হ'ব। বিদ্যাঞ্জলি প্ৰগ্ৰাম কেনেধৰণৰ হৈছে, এলুমিনি এছ'চিয়েশ্যনৰ তথ্যখিনি লাগিব, পেৰেণ্ট টিচাৰ মিটৰ তথ্যখিনি লাগিব, টয়লেট চাফা থাকিব লাগিব, হেণ্ড ৱাছ ফেচিলিটি থাকিব লাগিব, আৰু য'ত বালা প্ৰগ্ৰামটো হৈছে, বালা কিদৰে হৈছে এই কথাখিনিও এক্সটাৰ্নেল ইভালুৱেটৰে তেখেতৰ যি অনলাইন ৰিপৰ্টিং আছে তাত তেখেতে উল্লেখ কৰিব লাগিব, বা এইখিনি তেওঁ অবজাৰ্ভ কৰিব। আৰু এটা কথা আপোনালোকে ভালকৈ মন দিব, আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰে যি অনলাইন তেখেতৰ কনফিডেঞ্চিয়েল ৰিপৰ্ট পঠায়, সেই ৰিপৰ্টটি আমাৰ স্কুলবিলাকে প্ৰায় 8 মাহমান আগতে চাব পৰা ব্যৱস্থা দি দিয়া হৈছে। আৰু সেই ৰিপৰ্ট চাই লৈ পেলাই সেই ৰিপৰ্টত তেখেতে যি ৰিমাৰ্কছ দিছে, তেখেতে যি মন্তব্য দিছে, সেই মন্তব্যৰ ওপৰত আমি SMCৰ লগত, টিচাৰৰ মাজত আৰু কমিউনিটিৰ লগত আলোচনা কৰি লৈ পেলাই যাত যিখিনি আমাৰ ফল্ট পাইছে সেইখিনি আমি শুধৰাই পেলাই আমি এইবাৰ গুণোৎসৱৰ কাৰণে সাজু হ'ব লাগিছিল। একশ্যন টেকেন ৰিপৰ্ট এটি বনাব লাগে। সেই কামখিনি যোনে কৰিছে ঠিকে আছে, যোনে কৰা নাই আপোনালোকে
এই ৰিপৰ্টটো চাব, কনফিডেন্সিয়েল ৰিপৰ্ট যোৱা বছৰ এক্সটাৰ্নেল ইভালুৱেটৰে কি দিছিলে আৰু সেই ৰিপৰ্টটো চাই সেইমতে আপোনালোকে কাৰ্যব্যৱস্থা ল'ব কাৰণে আপোনালোকৰ হাতত এতিয়াও 15-20 দিন বা 1 মাহ সময় আছে। আৰু কেনেধৰণৰ ৰিপৰ্টটো চাব লাগে যদি আপোনালোকে নাজানে তেতিয়াহ'লে মোৰ সেইটোৰ ওপৰত এটা ভিডিঅ' দি আছে, আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই এক্সটাৰ্নেল ইভালুৱেটৰ কনফিডেন্সিয়েল ৰিপৰ্ট বুলি চাৰ্চ কৰিব, আপোনালোকে নিশ্চয় সেই ভিডিঅ'টি পাব আৰু সেইমতে কামখিনি কৰিব পাৰিব। এইবাৰ এক্সটাৰ্নেল ইভালুৱেটৰে তেখেতৰ ৰিপৰ্টত সেই কথাখিনি উল্লেখ কৰিব যে যোৱাবাৰ এক্সটাৰ্নেল ইভালুৱেটৰে দিয়া ৰিমাৰ্কছৰ ওপৰত বিদ্যালয়ে কি ব্যৱস্থা লৈছিলে, কেনেধৰণৰ সেইখিনি শুধৰাই পেলাই কিদৰে এই বছৰৰ কাৰণে সাজু হৈছে এই কথাখিনি উল্লেখ থাকিব তাতে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এইবাৰ যোনটো ষ্টেট লেভেল প্ৰশিক্ষণত জনোৱা হৈছে যে এইবাৰ ট্ৰেন্সপাৰেঞ্চি এৱাৰ্ডৰ ব্যৱস্থা কৰিছে, অৰ্থাৎ কোনখন জিলাই কোনজন এক্সটাৰ্নেল ইভালুৱেটৰে কোনখন স্কুলে স্বচ্ছভাৱে গুণোৎসৱ অনুষ্ঠিত কৰিছে আৰু কোনে ধৰি লওক অসৎ উপায় অৱলম্বন কৰিছে এই ক্ষেত্ৰতো নজৰ দিব বা এই ক্ষেত্ৰতো বিশেষ ব্যৱস্থা ল'বৰ কাৰণে এক্সটাৰ্নেল ইভালুৱেটৰসকলকে হওক বা যিকেইজন আমাৰ অফিচাৰ্ছ ইয়াৰ পৰ্যবেক্ষণৰ কাৰণে নিয়োজিত হৈ থাকিব তেওঁলোকৰ কাৰণেই হওক ব্যৱস্থা ৰাখিছে। তেওঁলোকে এইবাৰ ভালকৈ পৰ্যবেক্ষণ কৰিব যাতে এইবাৰ নিকা আৰু স্বচ্ছভাৱে গুণোৎসৱ অনুষ্ঠিত হয়। আৰু সেইকাৰণে ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও আশা কৰা গৈছে যে নিকা আৰু স্বচ্ছভাৱে আৰু সফলভাৱে যাতে 2025 গুণোৎসৱটি অনুষ্ঠিত হয়। ধন্যবাদ।